হাই গাইজ, কি খবৰ আপোনালোকৰ? আৰু নিশ্চয় ভালে আছিলে নহয় জানো? মোৰো ভাল। তো পিছে আজি ৰাতিপুৱা উঠি দেখিছেনে ক'ত গৈ আছিলোঁ? মইতো সোনকালে ৰেডি হৈ গ'লোঁ, কিন্তু মই যাৰ লগত যাম সিহঁতে বাৰু আহি আছে মানে ৰেডি হৈ। আৰু আজি যাম ভাবিছিলোঁ খাটু শ্যাম মন্দিৰ। এইটো বিশেষকৈ ময়ো ইমান ভালকৈ নাজানো ক'ত আছিলে, কিন্তু ৰাস্তাটো বাৰু চিনি পাওঁ, সিফালে গৈছোঁ। আৰু আমাৰ মানে মই য'ত জব কৰোঁ তাৰে কালিক মানে বাইদেউ এজনীয়ে কৈছিলে। তো এয়া ৰাতিপুৱা উঠি দেখিছেনে, সি মোৰ মাত শুনা পায়েই সি বাহিৰত আহি গৈছে। বগু হয় তাৰ নাম, আৰু ময়ে ৰাখিছোঁ বগু। দেন আহিলোঁ মোৰ ধনুৰ ওচৰলৈ। আৰু ৰাতিপুৱা দেখিছেনে অলপ বৰষুণৰ নিচিনা কৰিছে, কিন্তু বৰষুণ পেলোৱা নাই দিয়কচোন। তাৰপিছত মই আহি পালোঁ, মানে আমি য'ৰলৈকে ৰখিম বুলি ভাবিছিলোঁ। দেন মন্দিৰ ফাইনেলি আহি পালোঁ, মানে একাদশী আজি শেষ হ'ব, তো তাৰে আগতে সোনকালে আমি মন্দিৰ যাম বুলি ভাবিলোঁ। আৰু এয়া মন্দিৰ ভিতৰলৈ আহি পালোঁ। আৰু মই মোৰ দুজন কালিক সেনেকৈ গৈছোঁ বাৰু, ইহঁতে মোৰ ছিষ্টাৰৰ নিচিনা হয়। তো এয়া আমাৰ খাটু শ্যাম বাবা দেখিছেনে। দেন তাৰপিছত আমি আহিলোঁ, বহুত মানুহ আহিলে। আৰু তাতে মানে সকলোৱে ভগৱানৰ ওচৰত কি কৰিব আহে আপোনালোকেতো চবেই জানেই। সকলোৱে মানে আপোনালোক যোনে যোনে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে সকলোৱে যদি কোনোবা যদি যোৱাও নাই, মই বাৰু লোকেশ্যন লাগে যদি মোক কমেণ্ট কৰিব, মই কৈ দিম। বহুত ভাল লাগে। আৰু তেওঁৰ যদি আপোনালোকে দৰ্শন কৰিব বিচাৰে মোৰ ভিডিঅ'ৰ পৰাই চাব পাৰিব, সেৱা কৰি ল'ব দূৰৰ পৰা। আৰু খাটু শ্যাম বাবাকতো সদায় মানে মোবাইলতে দেখা যায়, ভাবোঁ যাম বুলি, তো যোৱা নহ'ল। আজি ফাইনেলি আমি ভাবিলোঁ যাওঁ, তেনেকৈ ওলাই আহিলোঁ। সকলোৱে মানে তেওঁৰ কাৰণে মন্ত্ৰ তেনেকৈ কৈ আছে, আৰু সকলোৱে এনেকৈ গীত গাই আছে। বহুত ভাল লাগিছে, মানে এনেকুৱা মানে মন্দিৰত কমেই দেখোঁ, চবে একেলগে গান গায়, বহুত ভাল লাগিছে। দেন আমিও অলপ চলপ মানে নাজানিলেও মানে ভগৱানৰ ভক্তিৰে যিখিনি পাৰোঁ সেইখিনি আমি কৰি আছোঁ। দেন তাৰপিছত আমি ফাইনেলি পূজা শেষ হ'ল, মানে তেতিয়া আৰতি হৈ আছিলে প্ৰভুৰ। আৰু আপোনালোকে যোনে যোনে যায় তাতে মানে বেছিভাগে ধৰক যি লয় আৰু মিঠাইটোতো ল'বই পাৰে মন্দিৰৰ কাৰণে প্ৰসাদ, আৰু তেওঁক মানে বেছি ভাল তেওঁ দিব পাৰে আপুনি ময়ূৰৰ পাখি আৰু গোলাপ ফুল। তো আজিতো আমি মৰ্ণিং একো নাপালোঁ তেনেকৈ, কিন্তু উপায় নাই, খালী হাতে গৈছোঁ। বাবাই বাৰু আমাক আশীৰ্বাদ কৰিলেই হ'ল, সেইটোৱে বিচাৰোঁ। দেন তাৰপিছত তেওঁৰ ওচৰত আহি অলপ ভালকৈ সেৱা কৰিলোঁ। আৰু এয়া মানে আমাক পঢ়িবলৈ কৈছিলে, তো এনেই জাষ্ট অলপমান চালোঁ, কাৰণ নেক্সট আহিলে বাৰু পঢ়িম। আৰু ইয়াতে দেখিছেনে মোৰ বজৰংবলীও আছে। দেন আৰু বেলেগ বেলেগ ভগৱানো আছে তাতে। তাৰপিছত আকৌ আহিলোঁ, আমি অলপ সেৱা কৰিলোঁ, অলপ বহিলোঁ, কাৰণ মন্দিৰত আহিতো বহিলেই ভাল লাগে ন। দেন তাৰপিছত অলপ দেৰিকৈ বৰষুণ এজাকে দিলে, আৰু মানে ক'ব গ'লে অলপ বেছিকৈয়ে দিছে বৰষুণ যাক, অলপ ৰ'দো দিছিলে অলপ বৰষুণো দিলে। আৰু ফাইনেলি আমাৰ পূজা শেষ হৈ গ'ল। শেষ হোৱাৰ পিছত আমি ফুট লগালোঁ। দেন আমি সকলোৱে এটা এটা, জানেতো ছোৱালী মানুহ আৰু চেল্ফি নুঠিলেতো নহয়ে বাৰু আমাৰ, তো এটা এটা আমি চেল্ফি উঠিলোঁ। তাৰপিছত আমি ওলাই আহিলোঁ, কাৰণ বহুত টাইমে হ'ল, আমি 7টা তেনেকৈ মানে পাইছিলোঁ। তো আজিলৈ মোৰ মিনি ব্লগটো ইয়াতে শেষ কৰিলোঁ।